জুবিনৰ পৰিয়াল অলপ আগতে মোৰ বাসভৱনলৈ আহিছিল। তেওঁলোকে এটা সিদ্ধান্ত লৈছে আৰু ৰাজ্য চৰকাৰক সহযোগিতাৰ বাবে কৈছে যে জুবিনৰ যিটো 13 দিনীয়া আমি মাংগলিক অনুষ্ঠান হয়, সেই মাংগলিক অনুষ্ঠানটো আমি যোৰহাটত পালন কৰিম আৰু গৰিমা গাৰ্গকে ধৰি জুবিনৰ পৰিয়ালো সেই অনুষ্ঠানটোত উপস্থিত থাকিব আৰু সেইদিনাখনেই যোৰহাটৰ ৰাইজক আমি আনুষ্ঠানিকভাৱে জুবিনৰ চিতা ভস্ম কৰি যাতে তাতো সমাধি হ'ব পাৰে। অৰ্থাৎ 13 দিনৰ দিনটোত যোৰহাটত এটা শ্ৰাদ্ধ ঠিক মাংগলিক অনুষ্ঠান বুলি ক'ম আমি। তেওঁলোকৰ পৰিয়ালে কি মাংগলিক অনুষ্ঠান কৰে সেইটো তেখেতসকলৰ লগত আলোচনা কৰিব লাগিব, কিন্তু 13 দিনৰ দিনা আমি জুবিনৰ চিতা ভস্মৰে সৈতে তাতে আমাৰ মাংগলিক অনুষ্ঠান হ'ব। আৰু অলপ আগতে গৰিমাই মোক কৈছে যে গৰিমা নিজেও থাকিব আন সদস্য। কিছু সময় পূৰ্বে চিকিৎসকে জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ আকৌ এবাৰ পৰীক্ষা কৰিছে, যেহেতু কাইলৈলৈকে সেই শৰীৰটো ৰাখিব লাগিব, গতিকে সেই শৰীৰটো এবাৰ পুনৰ পৰীক্ষা কৰিছে চিকিৎসকে। আমি দেখুৱাইছোঁ এয়া কফিনৰ ওপৰৰ অংশ দাঙি দিয়া হৈছে, তাৰপিছতেই চিকিৎসকৰ দলটোৱে জুবিন গাৰ্গৰ এই শৰীৰ পুনৰ তেওঁলোকে এবাৰ ভালকৈ পৰীক্ষা কৰিছে। এয়া দেখুৱাইছোঁ দৈনিক যি পৰীক্ষাৰ প্ৰয়োজন সেই পৰীক্ষা নিৰীক্ষা সম্পন্ন কৰিছে কিছু সময় পূৰ্বে এয়া চিকিৎসকৰ দলটোৱে। জুবিন গাৰ্গৰ পৰীক্ষা সম্পন্ন কৰাৰ মুহূৰ্তৰ দৃশ্য এয়া আপোনালোকে টেলিভিছন স্ক্ৰীণত দেখিবলৈ পাইছে। যিহেতু ছিংগাপুৰত মৃত্যু হোৱাৰ পৰা প্ৰায় 24 ঘণ্টাৰকৈ অধিক সময়ৰ পিছতহে জুবিন গাৰ্গক লৈ অনা হৈছিল আৰু জুবিন গাৰ্গক লৈ অনাৰ পৰা কালি সেই বৃহৎ সমদল কৰি কাহিলীপাৰলৈ নিয়াৰ পৰা সৰু সজাইলৈ নিয়াৰ পিছত সৰু সজাইত এই পৰ্যন্ত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি চলি আছে। গতিকে জুবিন গাৰ্গৰ সেই শৰীৰটো পৰীক্ষা নিৰীক্ষা কৰাৰ প্ৰয়োজন আছে আৰু এই মুহূৰ্তত তাকেই চিকিৎসকৰ দলটোৱে কৰিছে। শৰীৰটো পৰীক্ষা নিৰীক্ষা কৰি পুনৰ ৰাইজক শ্ৰদ্ধাঞ্জলিৰ বাবে সেই শৰীৰটো আগবঢ়াই দিছে। আমি আপোনালোকক দেখুৱাইছোঁ এয়া সৰু সজাৰ সেই দৃশ্যাংশ। আমি আপোনালোকক দৃশ্যাংশবোৰ দেখুৱাই গৈছোঁ সৰু সজাৰ সেই দৃশ্যাংশ। চিকিৎসকে জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ পৰীক্ষা নিৰীক্ষা কৰাৰ